আমি প্ৰেক্টিছ আৰম্ভ কৰি দিছোঁ। আমাৰ আজি ৰেপিটিশ্যন আছে। প্ৰথম আছিলে 30 মিনিট লং ৰানিং, এতিয়া হৈ গৈছে এইটো বৰ্তমান। এতিয়া বাকী আছে 100 মিটাৰ শ্ল' আৰু ফাষ্ট, মানে 100 মিটাৰ স্পীড আৰু 100 মিটাৰ লাহে লাহে, আৰু লাষ্টত আছে 200 মিটাৰ এটা। তো এইখিনি আছে আমাৰ আজি ৰুটিনৰ ৰেপিটিশ্যন। তো আপোনালোকেও যদি কোনোবা নতুনকৈ আছাম পুলিচত এপ্লাই কৰিছা, তো এনেকৈ নিজে নিজে ৰুটিন বনাই লোৱা। তো এতিয়া আমি 30 মিনিট ৰানিং কৰি কিনে অলপ 5-6 মিনিট ৰিলেক্স কৰি আছোঁ। তাৰপাছত আমাৰ যিকেইটা ৰেপিটিশ্যন আছে সেইকেইটা কমপ্লিট কৰিম। আৰু মোৰ লগত আছে ৰাস্তিমুং, এবাৰ ছেকেণ্ড এটেম্প, আৰু এইপিনে কবিতা তিমুংবি চিষ্টাৰ হয় মোৰ, তাৰ ফাৰ্ষ্ট এটেম্প। আৰু এইপিনে এজনী আছে বাইদেউ, ইয়াৰো ফাৰ্ষ্ট এটেম্প। তো দুজনী ছোৱালী আৰু দুটা ল'ৰা, আৰু আমি প্ৰেক্টিছ কৰি আছোঁ। গাইছ, এতিয়া আমি 100 মিটাৰ স্পীড আৰু 100 মিটাৰ শ্ল' ৰেপিটিশ্যন ষ্টাৰ্ট কৰিব গৈ আছোঁ। তো আপোনালোকে চাই থাকক। গাইছ, আমি 4টা মাৰিলোঁ, কিন্তু ইয়াত 100 মিটাৰ নাই, এক পাকত বেছি আছে, 310 মান আছে না, 310 আছে, 310 মান আছে। সেইটো কাৰণে লাষ্ট পাকটো মানে অলপ ৰেষ্ট লৈ লৈছোঁ। লাষ্ট এটা ৰাউণ্ড আছে, শেষ হ'ব। আৰু তাৰপাছত আৰু 5 মিনিটমান ৰেষ্ট লোৱাৰ পাছত 200 মিটাৰ এটা আছে মাৰিব।